এই চমৰীয়া সমষ্টিত আমাৰ প্ৰতিটো পঞ্চায়ততে আমাৰ কাউন্সিলৰ থাকিব। দুটা জিলা পৰিষদে দুইটাতে আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব। আৰু যেহেতু সদস্যসকলৰ ক্ষেত্ৰত নিৰ্দলীয়ভাৱে কৈছে, আমাৰ কিছুমান দলৰে সদস্যই প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু সেইটো আৰু যেতিয়া নিৰ্দলীয় বুলি ক'লে চবৰ ভোটটো লাগিব। সেইকাৰণে আমি মেম্বাৰৰ ক্ষেত্ৰত অকণমান কিছুমান বেলেগকৈ পৰিকল্পনা কৰোঁ। আৰু পঞ্চায়ত চমৰীয়া সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰতিটো সমষ্টিতে প্ৰতিটো পঞ্চায়ততে জিলা পৰিষদে প্ৰাৰ্থী থাকে। বিৰোধী কালি আপোনালোকে ৰাভা আসাম নিৰ্বাচনলৈ ৰখক, কালিলৈ বেছিদিন ৰখিব নালাগে। তাত দেখিব কংগ্ৰেছ আমাতকৈ তৃণমূল কংগ্ৰেছতকৈ বহুত তলত তৃতীয় স্থানত আছে। ৰঞ্জিত দাসে এক্সাৰচাইজ কৰি থকা মানুহ, দৌৰি ফুৰা মানুহ, তেওঁ কি জানে? তেওঁতো আৰু সংগঠনৰ গ্ৰাছৰুটত যোৱা নাই। তেখেতক মই খালি ফেচবুকত দেখা পাওঁ দৌৰি আছে বোলে, বিধানসভাৰ ভিতৰত নে বাহিৰত কোৱাৰ্টাৰত দৌৰি থাকে। তেওঁ গ্ৰাছৰুটত যাই পোৱা নাই। গ্ৰাছৰুটত যাই দৌৰক। তৃণমূল কৰ্মী তাত গ'লেহে তেওঁ আচল পিকচাৰটো গম পাব। তেওঁ যদি সচিবালয়ৰ ভিতৰত ৰাতিপুৱা 4টাৰ পৰা 7টালৈ দৌৰি যদি ফেচবুকত দিয়ে, তেনেকুৱা মানুহৰ কথা আৰু কোনে বিশ্বাস কৰিব? আমাৰ সাংসদ আহিব, মন্ত্ৰী আহিব ইয়াতে প্ৰচাৰ কাৰ্যত। আৰু আমাৰতো TMCত আমাৰ ষ্টাৰ কেম্পেইনৰ তালিকাখন বহুত দীঘলীয়া। যোৱাবাৰ পঞ্চায়ত ইলেকশ্যনত শতাব্দী ৰায় আহিছিল ইয়াতে। শতাব্দী ৰায় বুলি ক'লে এতিয়া কোনো আৰু দুৰ্নামেৰে পৰিচয় কৰি দিব নালাগে। এইবাৰো আমাৰ আহিব। ভাল এটা আপোনালোকে প্ৰতিনিধিত্ব দেখিবলৈ পাব। বিশেষকৈ আপোনাক বিভিন্ন গড়েমাৰী বা চমৰীয়া সমষ্টিৰ বিভিন্ন এলেকাত আপোনাক দেখা পোৱা গৈছে। মই অসমৰ প্ৰতিটো জেগাতে থাকোঁ। ৰাভা হাছঙত মোৰ ৰাভা মানুহৰ লগত দূৰ দূৰলৈ সম্পৰ্ক নাই, কিন্তু ৰাভা হাছঙত মোৰ প্ৰতিটো কেম্পেইনিঙত মই আছোঁ। আৰু মই কালিয়ে মোৰ 100% খেলিম বুলি কৈছোঁ। আপোনালোকে বাৰ বাৰ যদি কৈ থাকে, মই কেতিয়াবা সময় নেখেলোঁ বুলি কৈ এইটো বিচাৰে নেকি? মই কৈয়ে আছোঁ সদায় খেলিম ইয়াতে, মোৰ নিজৰ গৃহ জিলা। আৰু এতিয়া ৰাভা হাছঙৰ নিৰ্বাচনত মোৰতো ৰাভা মানুহৰ লগত সম্পৰ্ক নাই, কিন্তু মই ৰাভা হাছঙত তাত লাগিছোঁ। আৰু অহাকালি মই মোৰ ছ'চিয়েল মিডিয়াত ইতিমধ্যে জনাইছোঁ। ফলাফল কি কালি আপোনালোকে মোৰ বাইট ল'ব। মই মোৰ ছ'চিয়েল মিডিয়াৰ পষ্টটো চাব। তৃণমূলে ক'ত জয়লাভ কৰিব নকৰিব সেইটোত যোৱাই নাই, যে আমাৰ বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী য'ত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আমাতকৈ বহুত তলত থাকিম, 90%। তাৰমানে 4টাৰ 3টাততো আমি ওপৰত থাকিম, এটাৰতো মই এতিয়ালৈ মিলাব পৰা নাই। আৰু যদি 6টা বিধায়ক থকা ৰাভা আসাম কংগ্ৰেছৰ 6টা বিধায়ক আছে, গোৱালপাৰা আৰু কামৰূপ মিলি, তাত যদি কংগ্ৰেছৰ 0 হয় আৰু আমি যদি দ্বিতীয় স্থানত থাকোঁ বা প্ৰথম স্থানত থাকোঁ, তাতকৈ ভাল ফলাফল কি লাগে আপোনালোকক?